টাই অধ্যয়ন আৰু গৱেষণা প্ৰতিষ্ঠানৰ 28 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন মৰাণহাটস্থিত টাই অধ্যয়ন আৰু গৱেষণা প্ৰতিষ্ঠানৰ 28 সংখ্যক প্ৰতিষ্ঠা দিৱস আজি দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়। কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত বন্তি প্ৰজ্বলন আৰু আইচিংলাও প্ৰাৰ্থনা পৰিৱেশনৰ জৰিয়তে পূৰ্বজসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰতিষ্ঠানৰ প্ৰাক্তন সভাপতি জীৱেশ্বৰ মোহনে। ইয়াৰ পাছতে প্ৰতিষ্ঠানৰ সভাপতি জ্ঞানানন্দ ফুকনে পতাকা উত্তোলন কৰে। অনুষ্ঠানৰ আন এক গুৰুত্বপূৰ্ণ পৰ্বত টাই আৰু ইংৰাজী ভাষাত নবীন প্ৰবীণ শিক্ষাৰ্থীসকলৰ লেখাৰে সমৃদ্ধ নীতিশ লাহনে সম্পাদনা কৰা ৰুলাই প্ৰাচী পত্ৰিকাখন উন্মোচন কৰে ডক্টৰ নৱকুমাৰ সন্দিকৈয়ে। দিনৰ 11:30 বজাত আৰম্ভ হোৱা নবীন প্ৰবীণ শিক্ষাৰ্থী শিক্ষক কৰ্মকৰ্তা আৰু আজীৱন সদস্যসকলৰ অন্তৰংগ আলাপ আৰু মত বিনিময় অনুষ্ঠানটো সঞ্চালনা কৰে ডক্টৰ গিৰীন ফুকনে। অনুষ্ঠানটো আঁত ধৰে সম্পাদক খগেন্দ্ৰ নাথ দিহিঙীয়াই। আলাপ আলোচনা অনুষ্ঠানৰ অন্তত দিনৰ 1:30 বজাত স্থানীয় সাংবাদিকসকলক সম্বোধন কৰি প্ৰতিষ্ঠানৰ সঞ্চালক ডক্টৰ গিৰীন ফুকনে প্ৰতিষ্ঠানটোৰ শৈক্ষিক আৰু গৱেষণামূলক কাৰ্যসূচীসমূহৰ বিষয়ে অৱগত কৰে। তেওঁ কয় যে প্ৰতিষ্ঠানটোৰ উদ্যোগত লীলা গগৈ সোঁৱৰণী পুথিভঁৰাল স্থাপন কৰা হৈছে আৰু আহোম ৰাজত্বকালৰ মূল্যৱান ঐতিহাসিক সম্পদ সংৰক্ষণৰ উদ্দেশ্যে এটি মিউজিয়াম কক্ষও স্থাপন কৰা হৈছে। উল্লেখযোগ্য যে টাই ভাষাত লিপিবদ্ধ সাঁচিপাতৰ পুথি তথা আহোম ৰাজত্বকালৰ বহুতো ঐতিহাসিক সম্পদ সংৰক্ষণ আৰু সম্বৰ্ধনৰ ক্ষেত্ৰত প্ৰতিষ্ঠানটোৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। লগতে বিভিন্ন সময়ত অনুষ্ঠিত কৰ্মশালা আৰু শৈক্ষিক কাৰ্যসূচীৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ ভৱিষ্যত গঢ় দিয়াত প্ৰতিষ্ঠানটোৱে আপ্ৰাণ প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি কয়। প্ৰতিষ্ঠা দিৱস আৰু এই উপলক্ষত আপোনালোকক মাতি আমাৰ এই প্ৰতিষ্ঠানৰ সম্পৰ্কে দুআষাৰ আমি ক'বৰ কাৰণে এতিয়া আগবাঢ়িছোঁ। আৰু এই আপোনালোকক যিখিনি কথা আমি ক'ব লাগে, বিশেষভাৱে প্ৰতিষ্ঠানৰ ইতিহাস, প্ৰতিষ্ঠানৰ জন্মযাতনা আৰু প্ৰতিষ্ঠানটোৱে এতিয়ালৈকে কিখিনি কাম কৰি আছে আৰু ভৱিষ্যতে কিখিনি আমি কাম কৰিম, সেইখিনি সন্নিৱিষ্ট কৰি আমি এখন পুস্তিকা আমি ইতিমধ্যে পাব্লিছ কৰিছোঁ। সেইখনেই নাম দিছোঁ আমি জন্মযাতনাৰ পৰা ৰূপালী জয়ন্তীলৈ। গতিকে এই পুস্তিকাখনিতে সকলোখিনি কথা সন্নিৱিষ্ট হৈ আছে আৰু এই পুস্তিকাখনি একোটা কপি আপোনালোকৰ হাতত তুলি দিম আৰু এই পুস্তিকাখনিত ভিত্তি কৰিয়েই আপোনালোকে ইয়াৰ পৰা নিউজ কৰিব পাৰিব। আপোনালোকে জানে যে আমাৰ মুখ্য উদ্দেশ্য হৈছে টাই অধ্যয়ন আৰু গৱেষণা প্ৰতিষ্ঠানৰ টাই ভাষা সংস্কৃতিক আমি শুদ্ধত তুলি ধৰা, বিকাশ ঘটোৱা, প্ৰসাৰ কৰা আৰু ইয়াৰ টাই ভাষা সংস্কৃতি সম্পৰ্কীয় যি জ্ঞান, সেই জ্ঞান আমি সমাজত মাজত বিলোৱা। সেই হিচাপে আমি কেইবাটাও উল্লেখযোগ্য পন্থা অৱলম্বন কৰিছোঁ। প্ৰথমতে আমি ইয়াত ভাষা শিক্ষাৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাটো কৰিছোঁ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত আমি ইয়াত টাই ভাষাৰ দুটা কোৰ্চ আমি ইয়াত পঢ়াই আছোঁ এতিয়া। এটা হৈছে টাই ভাষাৰ ডিপ্ল'মা কোৰ্চ, এইটো 2 বছৰীয়া কোৰ্চ, আৰু এটা হৈছে আমাৰ টাই ভাষাৰ 3 months স্প'কেন টাই বুলি ক'ব পাৰি, সেইটো আমি অনলাইন আমি ইয়াত শিকাম। সেই দুটা আমি ভাষা শিক্ষা সম্পৰ্কত কৈ আছোঁ। আৰু ইয়াৰ উপৰিও মাজে সময়ে ভাষা শিক্ষা সম্পৰ্কীয় আমি কেইবাটাও আলোচনা চক্ৰ আৰু আমি আয়োজন কৰিছোঁ, ৱৰ্কশ্বপৰ আয়োজন কৰিছোঁ সেই সম্পৰ্কত। তদুপৰি আমাৰ এটা ভাল লাইব্ৰেৰী আমি ইতিমধ্যে প্ৰতিষ্ঠা কৰিছোঁ। সেই লাইব্ৰেৰীটোত আমি টাই ভাষা সংস্কৃতিৰ উপৰিও আমাৰ অন্যান্য যিসকল অসমৰ জনগোষ্ঠী আছে, সেই জনগোষ্ঠী সম্পৰ্কীয় ভালেখিনি কিতাপ, প্ৰায় আমাৰ 7,000 কিতাপেৰে পৰিপূৰ্ণ বা এটা পুথিভঁৰাল আমাৰ ইতিমধ্যে আমি গঢ়ি তুলিছোঁ। আমাৰ যিটো সাধাৰণ পুথিভঁৰাল আমাৰ প্ৰতিষ্ঠানৰ উদ্যোগত গঢ়ি তোলাৰ উপৰিও আমাৰ এটা লীলা গগৈ এটা পুথিভঁৰাল হিচাপে আমি এটা গঢ়ি তুলিছোঁ। লীলা গগৈ পুথিভঁৰালটো হৈছে ডক্টৰ লীলা গগৈ তেওঁৰ নিজৰ জীৱনত যিমানখিনি সংগৃহীত পুথি আছিলে, সেই পুথিখিনি তেওঁলোকৰ পৰিয়ালে আমাক দানসূত্ৰে আমাক দি দিলে। সেইটো কাৰণে সেইটো এটা সুকীয়াকৈ এটা আমি পুথিভঁৰাল আমি কৰিছোঁ। আৰু সেই পুথিভঁৰালটোত লীলা গগৈ নিজে অধ্যয়ন কৰা বিভিন্ন ধৰণৰ আপুৰুগীয়া গ্ৰন্থ সেই পুথিভঁৰালটোত ৰখা হৈছে, যিবোৰ গ্ৰন্থ হয়তো এতিয়া অন্য ঠাইত পাবলৈ নাই। সেইটো এনেধৰণৰ এটা পুথিভঁৰাল বা গ্ৰন্থাগাৰ আমাৰ প্ৰতিষ্ঠানৰ, যিটোৰ ওপৰত ভিত্তি কৰি বহুতে হয়তো তাত PhD ডিগ্ৰী লাভ কৰিবৰ কাৰণে সমল বিচাৰি পাব। তাতোতকৈ গুৰুত্বপূৰ্ণ আন এটি দিশ হৈছে আমি এটা
প্ৰতিষ্ঠানত আমি প্ৰায় পুথি সম্পৰ্কত পাণ্ডুলিপি সংৰক্ষণৰ ব্যৱস্থা কৰিছোঁ। সেই পাণ্ডুলিপি সংৰক্ষণ কৰিবৰ কাৰণে আমি প্ৰথম অৱস্থাত আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া নেশ্যনেল মিছন ফৰ মেনুস্ক্ৰিপ্ট প্ৰিজাৰ্ভেশ্যন এণ্ড কনজাৰ্ভেশ্যন তাৰ পৰা আমি আৰ্থিক সাহায্য পাইছিলোঁ আৰু অফ লেট আমি টাইহোম ডেভেলপমেণ্ট কাউন্সিলৰ পৰা আমি অলপ অৰ্থ সাহায্য লাভ কৰিছোঁ। সেই পাণ্ডুলিপিখিনি বিশেষকৈ আমি প্ৰথম অৱস্থাত প্ৰায় 20,000 পাণ্ডুলিপি ডকুমেণ্ট কৰিছোঁ। ডকুমেণ্ট মানে সেই পাণ্ডুলিপিবিলাক কাৰ ঘৰত আছে, পুথিখনৰ নাম কি, পুথিখন দীঘল কি, বহল কিমান আৰু কিমানখিলা পেজ আছে, পুথিখনৰ ভিতৰত কি আছে, কোন শ্ৰেণীৰ পুথি এখন, সেইবিলাক আমি তালিকাভুক্ত কৰি ৰাখিছোঁ। আৰু শেহতীয়াকৈ আমি ডিজিটেলাইজ কৰিছোঁ। যিবিলাক মানুহৰ ঘৰত পুথিবিলাক আছে সেই মানুহবিলাকে তেওঁলোকে সেই পুথিবিলাক ভালকৈ ৰাখিব পৰা নাই, তেওঁলোকৰ অৰ্থনৈতিক অৱস্থা ভাল নোহোৱাৰ কাৰণে তেওঁলোকৰ নিজৰ এটা আলমিৰা নাই। বহুতে ধোঁৱা চাঙটিৰ ওপৰত পুথিবিলাক ৰাখিছিলে, এতিয়াও ৰাখিছে পোক পৰুৱাৰ পৰা ৰক্ষা পাবৰ কাৰণে। সেইবিলাক আমি ধোঁৱা চাঙটিৰ পৰা নমাই আমাৰ যিটো মডাৰ্ণ যিখিনি আধুনিক পদ্ধতিয়ে কেনেকৈ পুথিবিলাক সংৰক্ষণ কৰিব পাৰি সেইবিলাক আমি প্ৰয়োগ কৰি আমি ঘৰে ঘৰে গৈ সেইবিলাক আমি আধুনিক পদ্ধতিৰে তাৰ কনজাৰ্ভেশ্যনৰ ব্যৱস্থা কৰিছোঁ। সেইবিলাক চাফ চিকুণ কৰি ৰঙা কাপোৰ মেৰিয়াই আকৌ এক্সিড ফ্ৰী পেপাৰত এটা বাকচ বনাই সেইবিলাক থৈ আহিছোঁ আৰু থ'বৰ কাৰণেও আমি একোটা আমাৰ ষ্টিল মানে বাকচ আমি সেইবিলাকক দিছোঁ। এই ধৰণে আমি সংৰক্ষণৰ ব্যৱস্থাটো কৰি আছোঁ আৰু ডিজিটেলৰ যিটো প্ৰক্ৰিয়া আমাৰ ওচৰতে আছে আমাৰ নেক্সট ৰুমটোতে আপোনালোকে কেনেকৈ ডিজিটেলাইজ কৰিছোঁ আমি তাৰ নমুনা আমি দেখাব পাৰিম আৰু সেইটো ডিজিটেলাইজ কৰা তাৰ যিটো ৰিজাল্ট হয় সেইটো অৰিজিনেল পুথিখনতকৈ বহুত মানে স্পষ্ট তাত দেখি আছোঁ। এইখিনি কৰিছোঁ। কৰাৰ উপৰিও আমি যিবিলাক পাৰি কেইখনমান পুথি আমি তৰ্জমা কৰিছোঁ। তৰ্জমা কৰি পিনি সেইখিনি ইংৰাজী বিশেষকৈ অসমীয়ালৈ তৰ্জমা কৰিছোঁ কেইখনমান পুথি, টাই ভাষাত লিখা পুথি। তাৰ উপৰিও কেইখনমান আমি আপুৰুগীয়া গ্ৰন্থ আমি পাব্লিছ কৰি আছোঁ। এইখিনিক আমি মোটামুটি কৰি আছোঁ। তদুপৰি দুখন জাৰ্নেল, এখন ইণ্ডিয়াত ইংৰাজীত ইণ্ডিয়ান জাৰ্নেল অফ টাই ষ্টাডি নামৰ এখন জাৰ্নেল আমি প্ৰতি বছৰে পাব্লিছ কৰোঁ আৰু সেই জাৰ্নেলখন আজি দেশ বিদেশলৈ সেইখন আমি দেশ বিদেশলৈ পঠাওঁ, বিভিন্ন দেশলৈ। আৰু বিশেষভাৱে এই মোৰ ইণ্ডিয়ান জাৰ্নেল অফ টাই ষ্টাডিখনত যিবিলাক মানে আৰ্টিকল পাব্লিছ হয় সেইবিলাক প্ৰায়বিলাকেই হৈছে বিদেশী ৰাইটাৰৰ মানে লেখকৰ প্ৰবন্ধ। সেইটো এটা ডাঙৰ কথা। আৰু একেলেঠাৰিয়ে 2 চনৰ পৰা 25 চনলৈ উইদাউট এনি ব্ৰেক এটাও ইছ্যু মিছ নকৰাকৈ আমি প্ৰকাশ কৰি আছোঁ। এইটো এটা মই ভাবোঁ এইটো এটা দিছ ইজ এ ৰেকৰ্ড। আমি ইংৰাজীখনৰ উপৰিও উলাঞ্চি নামৰ এখন অসমীয়াৰ আলোচনী আমি প্ৰকাশ কৰি আছোঁ। সেইখন প্ৰথমতে মই ভাষাবিদ ডক্টৰ ভীমকান্ত বৰুৱাই সম্পাদনা কৰিছিলে আৰু সদ্যহতে আমাৰ ডক্টৰ নৱকুমাৰ সন্দিকৈ এই উলাঞ্চিখন সম্পাদনা কৰে। গতিকে এইখিনিয়ে আমাৰ মূলতঃ আমি বিদ্যায়তনিক কাম আমি কৰি আছোঁ। আমি আগতে মই কেইবাবাৰো কৈছোঁ আমাৰ অনুষ্ঠানটো বহুতে ভাবে এইটো টাই আহোম অনুষ্ঠান বা টাই আহোমৰ অনুষ্ঠান, এনেকুৱা ধৰণৰ ঠিক নহয়। এইটো আমাৰ অনুষ্ঠানটো হৈছে টাই ভাষা সংস্কৃতিক সম্প্ৰসাৰণৰ কাৰণে অধ্যয়নৰ কাৰণে গঢ়ি তোলা এটা অনুষ্ঠান। আমি সেই দিশতে আমাৰ উদ্দেশ্য প্ৰায় অলপ ইফাল নোহোৱাকৈ আমি আমাৰ এই কাম কাজবিলাক চলাই নি আছোঁ। এতিয়া 28 বছৰত আমি ভৰি দিলোঁ। আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ফালৰ পৰা এতিয়া আমাৰ অভাৱ কিছু আছে। বিশেষকৈ আমাৰ ক্লাছৰুমৰ কাৰণে অভাৱ আছে, এখন কেণ্টিন অভাৱ আছে, কিন্তু আমাৰ এটা গেষ্ট হাউচ আছে, এটা ৰিচাৰ্চ কটেজ আছে, সেইফালৰ পৰা আমাৰ ঠিকে আছে। আৰু ইয়াৰ আমি অফ লেট এইটো ঘৰ আমাৰ যিটো মূল বিল্ডিঙৰ একেবাৰে ওপৰ মহলাত আমি এটা হেৰিটেজ মিউজিয়াম বিল্ডিং এটা আমি কৰিছোঁ, গ্লাছ ফিটিং। কাৰণ গ্লাছ ফিটিঙে কৰিবলগীয়া এইটো কাৰণেই হ'ল কাৰণ এই বিল্ডিঙৰ ওপৰত আৰু তাত ডাঙৰ পকা বিল্ডিং এটা খাৰা নহয়, মানে কোনো প্ৰভিজন নাই। গতিকে গ্লাছে বনাই এটা আমি হেৰিটেজ মিউজিয়াম কৰিছোঁ। গতিকে আমি মিউজিয়ামৰ এটা পৰিকল্পনা কৰিছোঁ ভৱিষ্যতে। আৰু সেই মিউজিয়ামটো যদি হৈ যায় তেতিয়া হয়তো সেইটো এটা আমাৰ এটা চ'ৰ্চ অফ এটা ইনকম হিচাপে হ'ব পাৰে আগলৈ। এইখিনিয়ে আমি কাম কৰি আছোঁ ফলতে। ইতিমধ্যে আমাৰ প্ৰতিষ্ঠানৰ
উদ্দেশ্য প্ৰতিষ্ঠানৰ গঠনৰ আঁৰত থকা সকলোখিনি কথা আপোনালোকক অৱগত কৰিলোঁ। মই উপ সঞ্চালকৰ দায়িত্ব লোৱা আজি এবছৰতকৈ বেছি হৈ গৈছে আৰু প্ৰথম অৱস্থাত আছিলোঁ, কিন্তু মাজতে মই প্ৰায় 10-15 বছৰমান ধৰি নাছিলোঁ ইয়াৰ লগত। কিন্তু এতিয়া আহি ইয়াৰ লগত জড়িত হৈ আৰু লগতে পৌলাঞ্চিখনৰ সম্পাদনা কৰি কিছু কথা অনুভৱ কৰিছোঁ যে আমাৰ ইয়াত কৰিবলগীয়া, পঢ়িবলগীয়া, অধ্যয়ন কৰিবলগীয়া বিষয় বহুত আছে। বিশেষকৈ প্ৰাচীন পুথিসমূহৰ সংৰক্ষণৰ ব্যৱস্থা যিটো ইতিমধ্যে আমাৰ অনুষ্ঠানৰ তৰফৰ পৰা লোৱা হৈছে, সেইবিলাক সংগ্ৰহ কৰাৰ উপৰিও সেইবিলাকৰ পাঠোদ্ধাৰ কৰাটো এতিয়া আমাৰ অকণমান কষ্টকৰ কাম হৈ আছে।